নমস্কাৰ ছাৰ। নমস্তে। নমস্কাৰ। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এডুকেশ্যনেল মাল্টিমিডিয়া ৰিচাৰ্চ চেণ্টাৰ EMRCৰ এই ষ্টুডিঅ'ত আমাৰ সৈতে আছে অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট সাহিত্যিক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ 2005 চনৰ সাহিত্য একাডেমী বঁটা বিজয়ী, 2020 চনত পদ্মশ্ৰী বঁটাপ্ৰাপ্ত, অৰুণাচল প্ৰদেশৰ নাগৰিক কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ অসমীয়া সাহিত্যৰ এগৰাকী ভূতাতৰা স্বৰূপ স্বনামধন্য সাহিত্যিক শ্ৰীযুত ESA দৰ্জে চংচি ডাঙৰীয়া। প্ৰথমতে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি 2021 চনৰ 25 এপ্ৰিল তাৰিখে 49তম দীক্ষান্ত সমাৰোহত আমাৰ শ্ৰদ্ধাৰ থংচি ছাৰক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় D.Litt ডিগ্ৰী প্ৰদান কৰিবলৈ পাই গৌৰৱবোধ কৰিছে, সন্মানবোধ কৰিছে আৰু সমগ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ আমি আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু বৃহত্তৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ এগৰাকী সদস্য হিচাপে আপোনাক আদৰণি জনাইছোঁ। বহুত বহুত ধন্যবাদ। মোৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমূহ ফেকাল্টি মেম্বাৰ, ছাত্ৰ ছাত্ৰীসকলক মোৰ ফালৰ পৰা, ডিব্ৰুগড় আপোনালোকৰ কাউন্সিল নহয় জানো, ইউনিভাৰ্চিটি কাউন্সিল, যিসকলে মানে ডিচিশ্যনটো লয়, কাৰ্যবাহী পৰিষদ, এখেতসকলক মোৰ ধন্যবাদ জনাইছোঁ। আপোনালোকে মোক ইমান ডাঙৰ সন্মান এটা যাচিলে মোক অনাৰেছ কছা D.Litt কাৰণে যোগ্য বুলি ভাবিলে মই বহুত বহুত ধন্যবাদ দিছোঁ আৰু এই সন্মান লাভ কৰি মই সঁচাকৈ বহুত আনন্দিত হৈছোঁ। নিজকে এটা সপোন পূৰ হোৱা নিচিনা অনুভৱ কৰিছোঁ। ধন্যবাদ ছাৰ। আমিও আপোনাক এই বঁটাটি প্ৰদান কৰিবলৈ, এই সন্মানটি প্ৰদান কৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আপোনাৰ যি সৃজনীশীল জীৱন, এই সৃজনীশীল জীৱনলৈ এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতিয়ে অধিক সঞ্জীৱনী কঢ়িয়াই আনিব, ভাষা সাহিত্যলৈ আপোনাৰ অৱদান আৰু এই ধৰণে আগবঢ়াই যাব। ছাৰ, আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মজিয়াত আপোনাক পাই আমাৰ আচলতে বহু কথা আপোনাৰ পৰা জানিবলৈ মন গৈছে, আপোনাৰ সৈতে বিনিময় কৰিবলৈ মন গৈছে আৰু সেই কথাবিলাকৰ জৰিয়তে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় বুলি নহয়, সমগ্ৰ ৰাজ্যখনৰ বা দেশৰ নাগৰিকক আমাৰ বহু কথা আপোনাৰ জৰিয়তে জনাবলৈ মন গৈছে। তাৰে কেইটামান কথা আমি আপোনাৰ লগত বিনিময় কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি দেখিছোঁ যে অৰুণাচল প্ৰদেশৰ এডোখৰ দুৰ্গম বুলি নকওঁ, যথেষ্ট যাতায়াতৰ জটিলতা থকা এখন ঠাইত আপোনাৰ জন্ম হৈছে আৰু সেই ঠাইত জন্ম হৈ আপুনি জোনবাইৰ জৰিয়তে কিন্তু সাহিত্য চৰ্চা আৰম্ভ কৰিছে। তাৰ পাছত আপোনাৰ মৌন উঠ মুখৰ হৃদয় বা শকতা মানুহ, পাপৰ পুখুৰী, অজস্ৰ গ্ৰন্থ ৰচনাৰে আপুনি অসমীয়া সাহিত্যৰ জগতখন জীপাল কৰি তুলিছে। এই যে অসমীয়া সাহিত্যৰ লগত আপোনাৰ যিটো সম্পৰ্ক বা অসমীয়া ভাষাৰ প্ৰতি আপোনাৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতা আপোনাৰ কেনেকৈ জন্মিল, সেই কথাষাৰ আমাৰ সকলোৰে মনত এটা কৌতূহল আছে আৰু আমি ভাবিছোঁ আজি এই মঞ্চতে আপুনি আমাৰ সেই কৌতূহলৰ ভেদ ভাঙি দিব। সেইটো উত্তৰ দিয়াৰ আগতে মই কিছুমান কথা ক'ম। হয়, যিটো কথা শুনি হয়তো আপোনালোকেও আচৰিত পাব। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ্ড ছাত্ৰ হয়। এইখন বিশ্ববিদ্যালয়ৰ পৰা এটা ডিগ্ৰী ল'বৰ কাৰণে মই যত্ন কৰিছিলোঁ। আজি কথাটো ওলাইছোঁ। মই ইটানগৰত 2-1 বছৰৰ কাৰণে মোৰ পোষ্টিং আছিলে। মই চাংলাঙৰ পৰা ট্ৰেন্সফাৰ হৈ ইটানগৰত গৈ পাইছিলোঁ 1987-88। তেতিয়া মই আণ্ডাৰ ছেক্ৰেটাৰী আছিলোঁ, ডেপুটি ছেক্ৰেটাৰী আছিলোঁ। তেতিয়া মোৰ বন্ধু এজনে ক'লে মোক যে এইটো বহুতে লখিমপুৰ ল' কলেজত নাম লগায়,
ল' ডিগ্ৰী লৈ আছে আপুনি এনেই বহি থকাতকৈ বলক আমি দুজন গৈ এডমিশ্যন ল' ডিগ্ৰীটো লৈ লওঁ তাৰপিছত তাত নাইট কলেজত নাম লগালোঁ আমি ইটানগৰৰ পৰা অফিচ ছুটিৰ পাছত যাওঁ ৰাতি তাত ক্লাছ এটেণ্ড কৰোঁ তাৰপিছত মই পৰীক্ষা দিলোঁ প্ৰিলিমিনাৰী পৰীক্ষাটো দিলোঁ দি বহুত আনলাকি এটা ঘটনা ঘটিল যিটো ঘটনাই মোৰ গোটেই জীৱনক মানে এতিয়াও দুখ দি আছে কি হ'ল মই যেতিয়া ইয়াত পৰীক্ষা দিবলৈ আহিছিলোঁ কাৰ্ণয় কলেজত পৰীক্ষা দিছিলোঁ ৰেজিষ্টাৰ তাৰ আগতে মই মোৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা নামটো ইয়াত ট্ৰেন্সফাৰ কৰালোঁ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰালোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি তাৰপিছত মোৰ বন্ধু এজন আমি দুজনে পৰীক্ষা দিলোঁ মোৰ বন্ধুজন ইয়াতে মোহনবাৰীত পষ্টিং আছিলে মোৰ একদম ছেম মানে কিবা তেওঁ ইয়াতে পষ্টিং আছিলে মই ইটানগৰৰ পৰা আহি পৰীক্ষা দিলোঁ পৰীক্ষা দিয়াৰ পাছত মোৰ বন্ধুজনে ক'লে আমি দুজনতো চৰকাৰী চাকৰিয়াল হয় কিন্তু চৰকাৰৰ পৰা আমি এপ্ৰুভেল লোৱা নাই গতিকে আমি এপ্ৰুভেল ল'ব লাগিব গতিকে আমি এপ্লাই কৰিলোঁ এপ্ৰুভেলৰ কাৰণে চিফ ছেক্ৰেটাৰী তাত ফাইল গ'ল চিফ ছেক্ৰেটাৰীয়ে মোক ক'লে মানে why you have not taken prior permission please explain মোক এক্সপ্লেনেশ্যন কল কৰিলে মোৰ বন্ধুজন সেই চিফ ছেক্ৰেটাৰী একে জনজাতিৰ মানুহ আছিলে তেখেতৰ ফাইলত দিলে ভেৰি গুড গ' এহিড মই সেইদিনা কান্দিছিলোঁ মোৰ বহুত দুখ লাগিছিল কাৰণ এইটো কাৰণে নহয় যে এইটো কিবা এইকাৰণে মই কান্দিছিলোঁ যে আমি দুজন একেলগে একেটা দোষ কৰিছোঁ যদি একেটা দোষে কৰিছোঁ ভুল কৰিছোঁ যদি একেটা ভুলে কৰিছোঁ কিন্তু তেওঁক নিজৰ একে জনজাতি হোৱাৰ কাৰণে তেওঁক মানে এপ্ৰুভেল দিছে মোক মানে এক্সপ্লেনেশ্যন কল কৰিছে মই সেইদিনা কান্দিছিলোঁ এইকাৰণে যে আৰু মানে মই আৰু সেইদিনা ভাবিছিলোঁ মই আৰু মানে ডিগ্ৰী নলওঁ ডিগ্ৰী ল'বলৈ বাটে বন্ধ কৰি দিলে অকল সেইটোৱে নহয় তাৰপাছত কিছুদিন পাছত পৰীক্ষাৰ ৰিজাল্ট আহিলে মই প্ৰিলিমিনাৰী দিছিলোঁ মোৰ 56% আহিছিল দেই 56% আহিছিলে ল' মানে প্ৰিলিমিনাৰীত তেওঁৰ মানে মোতকৈ বহুত কম আহিছিলে তাৰপিছত মোক তাৰ কিছুদিন পাছতে মোক চেপ্পালৈ ট্ৰেন্সফাৰ কৰি দিলে যাতে মই আৰু ল' পঢ়িব নোৱাৰোঁ গতিকে মোৰ মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লোৱা নহ'ল লাইফত মোৰ নামটো এতিয়াও ইয়াতে আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লোৱা নহ'ল মানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰীটো এতিয়া আপোনাৰ ওচৰত গতিকে সেইকাৰণে মোৰ আনন্দ আৰু বেছি হৈছে কাৰণ মই যিটো গোটেই জীৱন মই যিটো সপোন দেখিছিলোঁ যিটো সপোন মোৰ মানে বাস্তৱত ৰূপায়িত হোৱা নাছিল আপোনালোকে আজি মোক এই ডিগ্ৰীটো দি সৰ্বোচ্চ ডিগ্ৰী নহয় সন্মানটো দি মোক যি উপকৃত কৰিলে তাৰ কাৰণে মই কি ভাষাৰে ধন্যবাদ দিওঁ মই নিজে ভাষা বিচাৰি পোৱা নাই আৰু দ্বিতীয় কথা মোক মানুহে সদায় মানে ডক্টৰ য়েছেদৰ্জে থংচে বুলি মাতে বা পদ্মশ্ৰী বুলি মানে মই ভাৰতৰ বাহিৰতো গৈছোঁ ভাৰতৰ ভিতৰত বিভিন্ন ঠাইত গৈছোঁ যেতিয়া মোৰ নাম এনাউন্স হয় তেতিয়া হয় ডক্টৰ য়েছেদৰ্জে থংচি নহয় পদ্মশ্ৰী য়েছেদৰ্জে থংচি ফেৰেছ মোৰ লগত ডক্টৰেটটো নাই পদ্মশ্ৰীও নাই ডক্টৰেটটো এতিয়াও মই লিখিব নোৱাৰোঁ তথাপিও কমচে কম কিবা মানে দিল্লীত এটা সন্মানটো মই পালোঁ আৰু পদ্মশ্ৰী ভাগ্যক্ৰমে মই যোৱা বছৰ পালোঁ এতিয়া মই কমচে কম লাজ পাব নালাগিব যে মোৰ নামৰ আগত কোনোবাই পদ্মশ্ৰী লগাইছে বা ডক্টৰেট লগাইছে আৰু মই বহুতবাৰ আপত্তি কৰিছোঁ এইকাৰণে যে মোৰতো ডক্টৰেট নাই কিয় আপোনালোকে ডক্টৰ বুলি মাতি থাকে বিশেষকৈ চিঠি পত্ৰটো ডক্টৰ বুলি লিখি থাকে
সাহিত্য একাডেমীৰ দৰে এটা প্ৰতিষ্ঠান সেই সাহিত্য একাডেমীৰ ডাইৰেক্টৰ এইটো ছেক্ৰেটাৰী চেয়াৰমেন প্ৰেছিডেণ্ট সাহিত্য একাডেমীৰ প্ৰেছিডেণ্ট তেওঁলোকে মোক ডক্টৰ বুলি মাতি থাকে মই সদায় কওঁ মই ডক্টৰেট নহয় ডক্টৰেট পোৱাৰ যোগ্য মোৰ নাই তেতিয়া তেওঁলোকে কয় আপুনিতো ডক্টৰেটতকৈ বহুত ডাঙৰ কাম কৰিছে গতিকে আপোনাক ডক্টৰ বুলি কোৱাত কি আপত্তি আছে আজি এটলিষ্ট মই এতিয়া মানে এতিয়া সমাজে আচলতে সেই কথাটো যি স্বীকৃতি আপোনাক আগতে দিছিল সেইটো বিশ্ববিদ্যালয়ৰ এটা প্ৰণালীবদ্ধ এটা ব্যৱস্থাৰ জৰিয়তে তাক আমি মান্যতা প্ৰদান কৰিছোঁ আৰু ভাৰত চৰকাৰে মান্যতা প্ৰদান কৰিলে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে মান্যতা প্ৰদান কৰিলে মই বহুত তাৰ কাৰণে কি ভাষাৰে মানে মোৰ ধন্যবাদ জ্ঞাপন কৰি এইটো মই ভাবিছোঁ ধন্যবাদ ছাৰ এতিয়া ছাৰ আমি আন এটা প্ৰসংগলৈ আহোঁ আপুনি অৰুণাচল প্ৰদেশৰ আপোনাৰ আগৰ প্ৰশ্নটো ঠিক প্ৰশ্ন বুলি নহয় মোৰ জানিবৰ যিটো কৌতূহল যে অৰুণাচল প্ৰদেশখন আচলতে এখন প্ৰদেশ হৈও ইখন জিলাৰ পৰা সিখন জিলা বা ইটো অঞ্চলৰ পৰা সিটো অঞ্চলৰ পৰা সাংঘাতিক ধৰণে বিচ্ছিন্ন হৈ থকা এখন ৰাজ্য আৰু অত্যন্ত বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য বহু সৰু ডাঙৰ জনগোষ্ঠী বিভিন্ন ধৰণৰ বিভিন্ন ভাষা বিভিন্ন সংস্কৃতি প্ৰত্যেকৰে ইমান বৈচিত্ৰ্যপূৰ্ণ যে যদিও একেখন প্ৰদেশতে বসবাস কৰে বিভিন্ন জনগোষ্ঠীয়ে বা জনজাতিয়ে কিন্তু প্ৰত্যেকৰ লগত তেনেকুৱা ধৰণৰ একো সামঞ্জস্য নাই গতিকে এই অৰুণাচল প্ৰদেশৰ যিটো বৈচিত্ৰ্যপূৰ্ণ জনগাঁথনি আৰু তেওঁলোকৰ সংস্কৃতি তথা ভাষা এই গোটেই দিশখিনি আপুনি এগৰাকী শিক্ষিত ব্যক্তি হিচাপে বা এগৰাকী প্ৰশাসনিক ব্যক্তি হিচাপে আপুনি খুব ওচৰৰ পৰা লক্ষ্য কৰিছে আৰু আপোনাৰ সাহিত্যত সেইখিনি কথা প্ৰকাশ পাইছে আপুনি সেই যিখিনি সকলোৱে নজনা তথ্য বা যিখিনি বৈচিত্ৰ্য সেই বৈচিত্ৰ্যখিনি জনমানসলৈ উলিয়াই দিয়াত কিমান সফল হৈছে বুলি আপুনি অনুভৱ কৰে বহুতখিনি সফল হৈছোঁ বুলি মই ভাবোঁ কাৰণ অৰুণাচলৰ নতুন প্ৰজন্ম তেওঁলোকে এইবিলাক বহুত কথা নাজানে মোৰ মনৰ মুখৰ হৃদয় ইংলিছ অনুবাদটো পঢ়ি বহুতে তেওঁলোকৰ মানে আমাৰ অতীত কেনেকুৱা আছিলে আমি যে আজি সেইটো কথা যদি আমি কওঁ যে আমি ইটো জনজাতি সিটো জনজাতিৰ নামেই শুনা নাছিলোঁ জনাই নাছিলোঁ কাৰণ মই আহিছোঁ একেবাৰে পশ্চিম অৰুণাচলৰ পৰা য'ত আমি মনপাসকল আছোঁ চেডুপেনসকল আছোঁ অকা মিজি তাৰ পৰা পাৰ কৰি নিচিসকল আছে আমি নিচিবিলাকৰ কথা শুনিছোঁ কিন্তু নিচিসকলক দেখা নাছিলোঁ তাৰ পৰা পাৰ কৰি আপাতানি আদি গালো তেওঁলোকৰ সিহঁতে যে পৃথিৱীত আছে তেওঁলোকৰ অস্তিত্বৰ কথাই আমি গম পোৱা নাছিলোঁ কাৰণ আগতে অৰুণাচল তাৰ আগতে নেপা বুলি কৈছিলে কোনো এটা সীমাৰ মাজত নাছিলে কোনো এটা দেশৰ অংগ নাছিলে সঁচা কথা ক'বলৈ গ'লে কোনো এটা দেশৰ অংগ নাছিলে ভাৰতৰো অংগ নাছিলে তিব্বতৰো অংগ নাছিলে প্ৰত্যেকটো জনজাতিৰ নিজৰ অকল প্ৰত্যেকটো জনজাতিৰ নহয় প্ৰত্যেকটো গাঁৱে নিজস্ব এটা স্বায়ত্ত সাহিত্য এখন ৰাষ্ট্ৰৰ নিচিনা আছিলে তেওঁলোকে দেশ কি বুজি নাপাইছিল এই যে ছাৰ আপুনি মুখৰ হৃদয়ত কৈছে ইয়ামাই ৰিনচিনৰ ভাষা বুজি নাপায় ৰিনচিনে ইয়ামাৰ ভাষা বুজি এইখিনি সঁচা কথা আছে সেইবিলাকে কথা গতিকে পাছত আনি যেনেকৈ মেঘমোহন লেন এটা বনালে অসমৰ ভিতৰত লৈ আনিলে ব্ৰিটিছসকলে অসমৰ অংগ বনোৱাৰ পাছত অসম মানে তাৰ আগতে অসমৰ লগত কিন্তু সকলোৰে ৰিলেশ্যন আছিলে আদিসকলৰো ৰিলেশ্যন আছিলে মিচিমিসকলৰো ৰিলেশ্যন আছিল ৰক্তে বংশু টাংচাসকলৰো আমাৰ ইফালৰ পৰা চেডুপেন আকাসকলৰো ৰিলেশ্যন অসমৰ লগতহে আছিল কিন্তু আমাৰ নিজৰ মাজত কোনো ৰিলেশ্যন নাছিল পাছতহে আমাক এটা মানে ভৌগোলিক সীমাৰ ভিতৰত বান্ধি লৈ এটা এডমিনিষ্ট্ৰেশ্যনৰ ভিতৰত লৈ আনিলে এটা ৰাজ্য বনাই দিলে গতিকে আমি এটা জাতি হিচাপে অৰুণাচলী জাতি হিচাপে এটা নতুনকৈ গঠন হ'বলৈ আৰম্ভ কৰিছে নতুন ধাৰণা হিচাপে এটা মানে গঠন হ'বলৈ আৰম্ভ কৰিছে তো কিমান আমি এছিমিলেট হ'ব পাৰে ইটো সিটো জনজাতিৰ লগত এইটো বহুত ডাঙৰ মানে প্ৰশ্নবোধক চিন হৈ আছে
আমাৰ মাজত কোনো লেংগুৱেজৰ মানে ভাষাৰ কোনো সংযোগী ভাষা বুলি সংযোগী ভাষা আগতে অসমীয়াই আছিলে হয় আমি আমাৰ নিজৰ মাজত আমি যদি অকাৰ লগত আগৰ দিনত আমি কথা পাতিলে অসমীয়াতে কথা পাতোঁ বা কাৰোবাৰ লগত কিবা কথা পাতিবলৈ হ'লে অসমীয়াতে কথা পাতিব লগা হৈছিলে বা কেতিয়াবা এনেকুৱা হয় যে আমি চেৰুপেনবিলাকে মনপা জনজাতিৰ লগ পালে মনপা ভাষা কওঁ হয় কিন্তু অকাৰ লগত লগ পালে আমি অসমীয়া কথা কওঁ অসমত আমি অহা যোৱা কৰিছিলোঁ অকাসকলে অহা যোৱা কৰিছিলে সেইকাৰণে অসমীয়া ভাষাটো আমাৰ উমৈহতীয়া ভাষা আছিলে হয় এতিয়া সময়ৰ লগে লগে সকলোবিলাক পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে হয় কিন্তু অৰুণাচলৰ যিটো আপুনি কৈছে যে এটা নতুন অৰুণাচলী যিটো এথনিক আইডেণ্টিটি বা নিৰ্গোষ্ঠীয় যিটো পৰিচয় অৰুণাচলী হিচাপে মনপা বুলি নহয় অকা বুলি নহয় চেৰডুকপেন বুলি নহয় নক্টে বুলি নহয় সেই যিটো উমৈহতীয়া এটা অৰুণাচলী জাতি হিচাপে যিটো মানে সেই গঠন প্ৰক্ৰিয়াটোৰ আপোনাৰ মানে ভৱিষ্যত কেনেকুৱা দেখিছে আপুনি সকলোৱে যদি নিজৰ জাতীয় সত্তা পাহৰিব পাৰে যে মই নিচি হয় মই আপতানি হয় মই আদি হয় মই মিচমি হয় সেইটো যদি পাহৰিব পাৰে তেতিয়াহ'লে আমি একটা জাতি হিচাপে আমি নতুনকৈ নিজকে পৰিচয় দিব পাৰিব কিন্তু সেইটো সম্ভৱ নহ'ব কাৰণ প্ৰত্যেক জনজাতিয়ে ভাবে আমাৰ জনজাতি সেইটো জনজাতিতকৈ উচ্চ খাপৰ আমি কিয় এইটো জনজাতিৰ লগত মিলিম মোৰ জনজাতিৰ মানে মোৰ যিটো ৰীতি নীতি মোৰ যিটো সংস্কৃতি মই প্ৰিজাৰ্ভ কৰিব লাগিব সেইটো সংস্কৃতি মই কিয় গ্ৰহণ কৰিম তেতিয়ালৈকে আপুনি অন্য এটা জনগোষ্ঠীৰ ভাষা সংস্কৃতি যেতিয়ালৈকে গ্ৰহণ নকৰিব তেতিয়ালৈকে আপোনাৰ একাত্ম হোৱাটো সম্ভৱ নহয় আৰু সেইটো সম্ভৱ অৰুণাচলত নহ'ব নিচিনা লাগিছে আৰু সেইটো হ'লেও জানো যিখিনি জনগোষ্ঠীয় স্বকীয় বৈশিষ্ট্য থাকিব সেই বৈশিষ্ট্যখিনি হয়তো সেই বৈশিষ্ট্যখিনি একেবাৰে হেৰাই যাব গতিকে সেইটো হোৱাটো উচিত নহয় সেইটো হোৱাটো উচিত ছাৰ আৰু এটা প্ৰশ্ন আমাৰ জানিবলৈ সকলোৰে মন যায় আমাৰ শ্ৰোতা দৰ্শকসকলৰ সেইটো হৈছে যে আপুনি অৰুণাচলত কৈছে যে একেবাৰে পশ্চিম অৰুণাচলৰ এমূৰত থকা কিন্তু অসমীয়া ভাষা সাহিত্যৰ প্ৰতি আপোনাৰ যিটো অনুৰাগ বা তাৰ পিছত আপোনাৰ যি বুৎপত্তি আৰু সাধনা সেই গোটেই প্ৰক্ৰিয়াটো আপোনাৰ কেনেকৈ আৰম্ভ হ'ল ছাৰ চাওক অৰুণাচলত আগতে অসমীয়া মিডিয়াম চলিছিল মই আগতে কৈছোঁ আমি অৰুণাচলবাসী ইজনে ইটো জনজাতি সিটো জনজাতিক চিনি নাপাইছিল কিন্তু আমি অসমৰ লগত আমাৰ সকলোৰে সম্বন্ধ আছিল আৰু এটা বৰ অসমৰ অংগ আছিলে হয় যেতিয়া অৰুণাচলত যেতিয়া নেফা স্বাধীনতাৰ পাছত যেতিয়া নেফাত শিক্ষা আৰম্ভ হ'ল তাৰ আগৰ পৰাই কিছুমান ল'ৰাবিলাকে অসমত আহি অসমীয়া ভাষাতে শিকিবলৈ আৰম্ভ কৰিছিল স্কুলত পঢ়িছিলে নেফাত কোনো স্কুল নাছিলে সেই সময়ত দুই এটা গাঁৱত খুব সম্ভৱ এইটো 1947-47ত স্কুল পাতিবলৈ যত্ন কৰিছিলে যেনেকৈ লুমেদাৰ গাঁৱতে চিলুকতে স্কুল পাতিছিলে তেওঁলোকে প্ৰাইভেটলি গাঁৱৰ মানুহে অসমৰ পৰা এজন শিক্ষক লৈ গৈ তাতে স্কুল পাতিছিলে তাতে অসমীয়া আৰম্ভ কৰিছিলে তাৰ আগতে এইটো শদিয়াত যেতিয়া পঢ়িছিলে কিছুমান ল'ৰা ছোৱালীবিলাক তেওঁলোকে অসমীয়াই শিকিছিলে তাৰপিছত গোটেই অৰুণাচলত যিহেতু অসমৰ অংগ আছিলে গতিকে অফিচিয়েল লেংগুৱেজ যদিও অফিচত ইংলিছ ভাষা চলিছিল কিন্তু সকলোৱে অসমীয়া ভাষা শিকিব লগা হৈছিলে কাৰণ আমাৰ মানুহে অসমীয়া ভাষাৰ বাহিৰে হিন্দী বুজি নাপাইছিল ইংলিছ বুজাৰতো কোনো কুৱেশ্যনেই নুঠে হিন্দীও বুজি নাপাইছিল আমাৰ মানুহে যদি বুজি পাইছিল অসমীয়াহে বুজি পাইছিল গতিকে শিক্ষাৰ মাধ্যম তেতিয়া অসমীয়াতে শিক্ষাৰ মাধ্যমো আছিলে কাৰণ অসমীয়া নিশিকালে আমি ফটছে ইংলিছ ক'ৰ পৰা শিকিব অসমীয়াতহে আমি মানে জ্ঞানটো পাব পাৰিম গতিকে আমি সৰুৰ পৰা অসমীয়া শিকি আহিছোঁ তো যদিওবা আমি এইটো নিজৰ ভাষা আছিলে অসমীয়া শিকিবলৈ আমাৰ কষ্ট হৈছিলে বুজি নাপাইছিলোঁ তথাপিও অসমীয়া শিকি যেতিয়া অলপ ডাঙৰ ক্লাছ হ'লোঁ তেতিয়া অসমীয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ গোটেই অৰুণাচলত তেতিয়াৰ অৰুণাচলত
অসম এটা পৰিৱেশ আছিল আবহাৱা আছিলে অফিচত গ'লেও মানুহে অসমীয়াহে কথা পাতিছিল হিন্দীৱালাবিলাকেও নেপালীবিলাকেও বঙালীবিলাকেও মাদ্ৰাজীবিলাকেও চবেই অসমীয়া শিকিব লগা হৈছিলে কাৰণ আমাৰ মানুহে অসমীয়াহে বুজি পায় গতিকে তেওঁলোকেও অসমীয়া শিকিব লগা হৈছিলে অসমীয়া বাদে অন্য ভাষা কোৱা নহৈছিল গোটেই মানে অৰুণাচলত গতিকে যিসকলে প্ৰথমতে আমাৰ প্ৰথম চাম যিসকল লিখক হয় আমি অসমীয়াতে লিখিবলৈ আৰম্ভ কৰিছিলোঁ সেই সময়ত আমাৰ শিক্ষকসকলেও আমাক উদগনি দিছিল তাৰপিছত তাৰ উপৰিও আমাৰ স্কুলবিলাকত অসমৰ এইটো দীপক জোনবাই ৰদালি তাৰপিছত জনমভূমি সাপ্তাহিক জনমভূমি সেইবিলাক আলোচনী গৈছিলে এইটো নিউজ খবৰ কাগজবিলাক অসমীয়া খবৰ কাগজবিলাক আহিছিল তাৰপিছত সেইবিলাকত লিখিবলৈ আমাক উদগনি দিছিল গতিকে আমি অসমীয়াত লিখিবলৈ আৰম্ভ কৰিলোঁ তাৰপিছত যেনেকৈ এইটো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী লুমেডেক তেখেতে মানে কিবা কৰিলে মহেন্দ্ৰনাথ হাজৰিকা দৈৱচন্দ্ৰ তালুকদাৰ দীপকৰ সম্পাদক বা আপোনাৰ এইটো নাম পাহৰিছোঁ তেখেতসকলে আমাক মানে আমাৰ আগত মানে আমাৰতো কিছু ছিনিয়ৰবিলাকক মানে সাহিত্য চৰ্চা কৰিবলৈ উদগনি দিছিল তেওঁলোকৰ এইটো দ্বাৰা সম্পাদিত আলোচনীবিলাকত স্থান দিছিল তেনেকৈ কৰি সেই সময়ত বহুত লোকে লিখিবলৈ আৰম্ভ কৰিছিলে তাৰ ভিতৰত দুই এজন প্ৰতিষ্ঠিত হ'ল তাৰপিছত তেওঁলোকৰ পাছত আমি ওলালোঁ আমিও তেনেকুৱা লিখিবলৈ আৰম্ভ কৰিলোঁ মোক বিশেষকৈ হোমেন বৰগোহাঁই ছাৰ ভাগ্যক্ৰমে মই বহুত অসমৰ কটন কলেজত পঢ়াৰ কাৰণে তাৰপিছত অসম সাহিত্য সভাৰ লগত মই অলপ জড়িত হৈ যোৱাৰ কাৰণে সেই সময়ৰ মানে সুনামধন্য বহুত সাহিত্যিকৰ লগত মোৰ সান্নিধ্য ঘটিছিল আমাৰ নগেন শইকীয়া ছাৰ তেতিয়া অসম সাহিত্য সভাৰ সম্পাদক আছিল লীলা গগৈ এইটো ইউনিভাৰ্চিটিৰে তাৰপিছত এইটো তেনেকৈ আমাৰ হেমন্ত কুমাৰ শৰ্মা ছাৰ তীৰ্থনাথ শৰ্মা বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা বীৰেন্দ্ৰ বৰুৱা সৈয়দ আব্দুল মালিক বহুতৰ লগত মোৰ সান্নিধ্য ঘটিছিল গতিকে ময়ো অসমীয়া সাহিত্যৰ প্ৰতিটো মোৰ আগৰ পৰাই ৰাপ আছে মই পঢ়িছোঁ সৰু কালৰ পৰা পঢ়িবলৈ আৰম্ভ কৰিছোঁ কিন্তু এখেতসকলৰ উদগনিত মানে সাহিত্য চৰ্চা মোৰ হয় গতিকে আমি গম পাইছোঁ ছাৰৰ লগত কথা পাতি যে অসম আৰু অৰুণাচলৰ মাজৰ যিটো ভাষিক সাংস্কৃতিক সম্পৰ্ক সেই সম্পৰ্কটো অতি সুদৃঢ় আৰু অতি শক্তিশালী আছিল আৰু এতিয়া কেনে অৱস্থাত আছে সেইটো আমি সকলোৱে নিজে বিশ্লেষণ কৰোঁ ছাৰ একেবাৰে শেষৰ পৰ্যায়লৈ আহোঁ আপুনি দালাই লামাৰ বিভিন্ন লিখনিসমূহ অসমীয়ালৈ অনুবাদ কৰিছে বিশেষকৈ ফ্ৰীডম ইন এক্সাইলখন আপুনি প্ৰৱাসত মুক্ত জীৱন বুলি আপুনি অসমীয়ালৈ আনিছে বা এই গ্ৰন্থখিনিত তেতিয়া আমি গম পাইছোঁ যে এগৰাকী গভীৰ অধ্যয়নশীল ব্যক্তি হিচাপে আপুনি তেখেতৰ দৰ্শন তেখেতৰ জীৱনৰ সংগ্ৰাম এই কথাখিনি বুজিবলৈ চেষ্টা কৰিছে কিন্তু এগৰাকী প্ৰশাসনিক বিষয়া হিচাপেও আপুনি অন্য এটা দিশৰ পৰাও মই লক্ষ্য কৰিছে বুলি অনুভৱ কৰিছোঁ এই কথাটো ভাৰত আৰু টিবেটৰ মাজৰ যিটো কূটনৈতিক সাংস্কৃতিক আৰু কূটনৈতিক সম্পৰ্ক বা দালাই লামা যি সময়ত ভাৰতবৰ্ষলৈ গুচি আহিছে নিৰ্বাসিত হৈ এই গোটেই কথাখিনিয়ে আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলাইছে আৰু ভৱিষ্যতে ভাৰতবৰ্ষৰ টিবেটৰ সংস্কৃতি আৰু ৰাজনীতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভূমিকা কেনে হোৱা উচিত বুলি আপুনি অনুভৱ কৰে চাওক অৰুণাচলৰ মানুহৰ যেনেকৈ অসমৰ লগত অতীজৰ পৰা সম্বন্ধ আছিল এটা সুমধুৰ সম্বন্ধ আছিল হয়তো বা কেতিয়াবা তিতাকেহা সম্বন্ধ হৈছিলে ঠিক তেনেদৰে অৰুণাচলৰ মানুহৰ মানে অৰুণাচল ভৌগোলিকভাৱে অসম আৰু টিবেটৰ মাজত আছিল গতিকে অৰুণাচল মানুহৰ টিবেটৰ লগতো আহ-যাহ চলিছিলে বিশেষকৈ অৰুণাচলত যিবিলাক
যিবিলাক নন বুদ্ধিষ্ট এতিয়া আদি কওক নিচে কওক তেওঁলোকে কয় তেওঁলোকৰ মানে আদিতে তেওঁলোকে তিব্বেতত আছিল তেওঁলোকে তিব্বেতৰ পৰাহে প্ৰব্ৰজন হৈ আছে যেনেকৈ অসমৰ মিচিংসকলেও তিব্বেতৰ পৰা আহি তেওঁলোকে আদি আৰু কালসকলতকৈ আগত আহি পায় তেওঁলোকে ভৈয়ামলৈ নামি আহে তেওঁলোকে মানে একে মানে জনগোষ্ঠীৰ ঠিক তেনেদৰে আমিও মানে কম বেছি পৰিমাণে তিব্বেতৰ পৰা অহা জনজাতীয়সকলে এতিয়া অৰুণাচলত বসবাস কৰি আছিল আমাৰ প্ৰব্ৰজন তিব্বেতৰ পৰা হৈছে গতিকে তিব্বেতৰ লগতো আমাৰ অতীজৰ পৰা সাংস্কৃতিকভাৱে ধাৰ্মিকভাৱে আমি কিবা তেওঁলোকৰ লগত সম্বন্ধ আছিল আমাৰ বিশেষকৈ আমাৰ যিটো বুদ্ধিজিম অৰুণাচলত মনপা চেৰডুকপেন মেম্বা খাম্বা আমাৰ বুদ্ধিজিমটো হৈছে তিব্বেতৰ পৰা অহা ইয়াত খামতি চিংফুসকলৰ বুদ্ধিজিম আহিছে তেওঁলোকৰ মানে ম্যানমাৰ আৰু থাইলেণ্ডৰ পৰা গতিকে তেওঁলোক হিনায়ানা কিন্তু আমি মহায়ানা বুদ্ধিষ্টসকল তিব্বেতৰ পৰা ছাৰ মই আকৌ জনম ল'ম যিখন উপন্যাস তাত এই তিব্বেত আৰু ভাৰতবৰ্ষৰ যে অৰুণাচলৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো সেই ছবিখনকে আপুনি আঁকিব বিচাৰিছে মই সেই ছবিখনকে আঁকিছোঁ গতিকে তিব্বেতৰ লগত এতিয়াও আমি যদি যাওঁ এতিয়াও আমি গাঁৱত গ'লে আমি তিব্বেতৰ বিষয় লৈ কথা পাতি থাকোঁ দলাই লামা হৈছে আমাৰ ধৰ্মগুৰু দলাই লামা আমাৰ মানুহবিলাকে ভগৱানৰ অৱতাৰ বুলি ভাবে ভগৱানৰ অৱতাৰে গতিকে তেখেতক ভগৱান বুলিয়ে ভাবে গতিকে তেখেতৰ বিষয়ে আমাৰ তাত চৰ্চা চলি থাকে তেখেতৰ কিতাপৰ বিষয়ে চৰ্চা চলি থাকে তেখেত মাজে মাজে আমাৰ এইটো অৰুণাচলত আহি থাকে বিশেষকৈ আমাৰ অঞ্চলত আহি থাকে টাৱাং আৰু বমজিলাত আহি থাকে আমাৰ গাঁওবিলাকতো আহি থাকে তেওঁৰ মানে ভ্ৰমণ আমাৰ গাঁওবিলাকতো হয় আমাৰ গাঁওবিলাকৰ প্ৰত্যেক গাঁৱত 2টা 3টাকৈ মনেষ্ট্ৰী দেখা পাব প্ৰত্যেকটো মনেষ্ট্ৰীত সেই চলিনেছৰ কাৰণে আছুতীয়াকৈ আসন থোৱা আছে তাত কোনো বহিব নোৱাৰে তেওঁৰ দলাই লামাৰ কিবা ফটো ৰখা হয় তাত তো গতিকে দলাই লামাৰ প্ৰভাৱ আমাৰ মানে ধাৰ্মিকভাৱে হ'লেও সাংস্কৃতিকভাৱে হ'লেও জীৱনত সকলো ক্ষেত্ৰত তেওঁৰ প্ৰভাৱ আমাৰ জীৱনত আছে কাৰণে মোৰ এইটো এটা প্ৰয়াস তেখেতৰ মানে তেখেতৰ বিষয়ে অলপ অসমৰ মানুহেও জানক মানে তেওঁৰ তিব্বেতৰ কণ্ডিশ্যনৰ কথা কেনেকৈ তিব্বেত কিবা চীনৰ হাতলৈ গ'ল ভাৰতে মানে সেই সময়ত কি ভূমিকা ল'লে জৱাহৰলাল নেহেৰু কি মানে এইটো ভুল কৰিলে সেইবিলাক তাত স্পষ্টকৈ লিখা আছে কিতাপখনত আপুনি যিহেতু পঢ়িছে সেই বিষয়ে অসমৰ মানুহে জানক বুলি আৰু এটা কথা দলাই লামাৰ মনত সদায় অসমৰ প্ৰতি এটা মৰম ভাৱ এটা আছে অসমক অত্যন্ত ভাল পায় কাৰণ তেখেতে আহি প্ৰথম তেজপুৰ হৈয়ে গৈছে তেখেতৰ তেজপুৰত প্ৰথম পদাৰ্পণ কৰিছে তাতে মানে ভাৰত চৰকাৰে তেখেতক প্ৰথমবাৰ তেখেত যে মানে তিব্বেতৰ পৰা এনেকুৱা পলাই আহিব লগা হ'ল ভাৰতত যিটো আশ্ৰয় দিয়াৰ প্ৰথম খবৰটো তেজপুৰতে পাইছে তেজপুৰতে প্ৰথম আদৰি লৈছে গতিকে তেখেতৰ মনত অসমৰ প্ৰতি মৰম এটা আছে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি তেখেতৰ বহুত এটা সন্মান এটা আছে তেখেতৰ মনত ভাল ভাৱ এটা আছে সেইটো কাৰণে মই অসমতো বহুত তেখেতৰ অনুৰাগী দেখিছোঁ তেখেত যেতিয়া চৌখাম নামচাইত আহিছিলে মই তেজুত তেতিয়া উপযুক্ত হিচাপে আছিলোঁ তো ডিব্ৰুগড়তো তেখেতক মানে ডাঙৰ সম্বৰ্ধনা দিয়া হৈছিলে তেখেতে সকলোকে সম্বোধন কৰিছিলে খুব সম্ভৱ ধন্যবাদ ছাৰ আমি প্ৰায় অনুষ্ঠানটোৰ সামৰণি পৰ্যায়লৈ আহিছোঁ 3টা অতি গুৰুত্বপূৰ্ণ বিষয় আজি আমি আলোচনা কৰিছোঁ আজি এই শুভ মুহূৰ্তটোত ছাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডিলিট অনৰিছ কজা সন্মান গ্ৰহণ কৰাৰ লগতে আজি আমাৰ সকলোৰে লগত মত বিনিময় কৰিছে তেখেতৰ অৰুণাচল প্ৰদেশৰ বৈচিত্ৰ্যময় সাহিত্য সংস্কৃতি তথা সমাজৰ যি
প্ৰকৃতি সেই বিষয়ে তেখেতৰ চমু বক্তব্যতে আমাক দাঙি ধৰিছে দ্বিতীয়তে অসমীয়া ভাষা সাহিত্য আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যিটো পাৰস্পৰিক সম্পৰ্ক আৰু ইতিহাসী আমাৰ সোণালী ইতিহাস সেই সোণালী ইতিহাসৰ যি সাক্ষ্য তেখেতৰ আজি বক্তব্য বহন কৰিছে লগতে আজি আমি অনুভৱ কৰিছোঁ ভাৰতবৰ্ষ আৰু টিবেটৰ মাজৰ যিটো সাংস্কৃতিক কূটনৈতিক সেই সম্পৰ্কটোৰ যিটো পটভূমি সেই পটভূমি আজি আমাৰ শ্ৰদ্ধাৰ থংচি ছাৰে তেখেতৰ কথাৰ মাজেৰে প্ৰকাশ কৰিছে আৰু অসমৰ লগত আনকি টিবেটৰ যিটো সম্পৰ্ক সেই সম্পৰ্কৰ কথাও আজি তেখেতৰ বক্তব্যতে প্ৰকাশ পাইছে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই আলোচনাত আমি আপোনাৰ এই বক্তব্যখিনি আমাৰ সকলোকে উপকৃত কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আপোনাক সকলোৰে হৈ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰি আজি অনুষ্ঠানটো সামৰিব বিচাৰিছোঁ নমস্কাৰ ছাৰ ধন্যবাদ